আপোনালোকে গানতে শুনিছে চাগে তিনিচুকীয়া টিলিঙা মন্দিৰ ঠাইৰ নাম হ'ল বৰডুবি আৰু দেওহালৰ আইথান ঠাইৰ নাম হ'ল হুগ্ৰীজান। তো বৰ্তমান আছোঁ মই দেওহালৰ গেটৰ ওচৰত। এইখন অকল আপোনালোক দেখাম বাৰু। তো এয়াই হৈ গ'ল দেওহাল মানে। গাইজ মানে আমি আজি নামৰূপৰ পৰা ঘৰলৈ উভতিছোঁ। এতিয়া আছোঁ আমি হাতীমৰা বাগিচাৰ মাজত। তো এতিয়া আমি দেওহালৰ ফাললৈ গৈ আছোঁ। দেওহাল আপোনালোকক দেখাম বাৰু। আৰু আজি ঘৰলৈ উভতিছোঁ কাৰণ আমি দুটাকৈ দিন ইয়াত থাকিলোঁ। আপোনালোকক দেখুৱালোঁ নামৰূপৰ জেকুৱেল আৰু যাওঁতেতো সকলোবোৰ দেখুৱাই গৈছিলোঁ। আপোনাৰ টিলিঙা মন্দিৰৰ পৰা ধৰি সকলোবোৰ যিখিনি পাৰিছিলোঁ দেখাই গ'লোঁ। তো আজি উভতি গৈছোঁ। উভতাৰ বাটত আমি দেওহালখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। দুজনে গৈ আছোঁ, আমাৰ লগত কোনো নাই আৰু দুজনে আহিছিলোঁ, দুজনে গৈ আছোঁ। তো আপোনাৰ হাতীমৰা বাগিচাত ওচৰতে আছে। হাতীমৰা বাগিচা তিনিচুকীয়াৰ পৰা বেছি দূৰ নহয়, 15 কিলোমিটাৰমান হ'ব। তো আমি আহিলোঁ, যোৱাকালি নামৰূপত আছিলোঁ। নামৰূপৰ পৰা নাহৰকটীয়া হৈ আমি এইফালে বৰডুবিৰ পৰা সোমাই দিলোঁ। তাৰপিছত এতিয়া আহি পালোঁহি আমি দেওহালৰ ওচৰত। তো এতিয়া বৰ্তমান দেওহালৰ ওচৰতে আছোঁ। আৰু এইডোখৰ জেগাৰ নাম হৈ গ'ল আপোনাৰ হাতীমাৰা, হৈ গ'ল দেওহালৰ আইথান। তো জোতা চোতা পিন্ধি আছোঁ। এতিয়া বৰ্তমান ভিতৰত নোসোমাওঁ বাৰু, বাহিৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। কাণত বাৰু আগৰ পৰা শুনি আহিছোঁ আপোনাৰ দেওহালৰ আইথান, কিন্তু দেখা নাছিলোঁ। সেইটো কাৰণে ভাবিলোঁ আজি এইফালৰ পৰাই যাওঁ আৰু চায়ো যাওঁ, আপোনালোককো দেখাবলৈ চেষ্টা কৰোঁ। তো আজি চালোঁ। তো ভিতৰত অলপ সোমাবলৈ নিজকে সংকোচ লাগিছে কাৰণ জোতা চোতা পিন্ধি আছোঁ, আকৌ খুলিব লাগিব, কিবা কৰিব লাগিব। বা খোলাটো কোনো ডাঙৰ কথা নহয়। তথাপি আজি নোসোমাওঁ, বাহিৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। এয়া হৈ গ'ল দেওহালৰ আইথান। তো আৰু এতিয়া আমি যাম তিনিচুকীয়াত টিডিয়া মাৰ্কেটৰ মিকি মোবাইলত যাম। মিকি মোবাইলত গৈ আমাৰ ইয়াৰ মোবাইলটো ডিছপ্লেখন ভাঙিলে, তো ডিছপ্লেখন চেঞ্জ কৰাব লাগে। তো তাত খুব কম খৰচতে বনি যায়। আপোনালোকক দেখাম বাৰু কেনেকৈ কিমান প্ৰাইচ পৰে ডিছপ্লেটো LCDটো চেঞ্জ কৰা। তো বলক ভিডিঅ'টো চাই থাকক। তো এনেকৈ বাগিচাৰ মাজে আহি আমি পালোঁহি দেওহাল, মানে হাতীমৰা বাগিচাৰ মাজে আহিছোঁ। আৰু এতিয়া আমি পালোঁহি দেওহালত আই মন্দিৰ আছে। আপোনালোকে জানে দেওহালৰ আইথান ঠাইৰ নাম হ'ল হুগ্ৰীজান। আহি পাই গ'লোহি টিডিয়া মাৰ্কেট, কিন্তু আজি গোটেই মাৰ্কেটে বন্ধ আছে। চবফালে মোবাইলৰ দোকানেই অকল, কিন্তু চব টোটেলি মাৰ্কেটে বন্ধ আছে আজি। ফাৰ্ষ্ট ফ্ল'ৰত আছোঁ, ছেকেণ্ড ফ্ল'ৰত ছাৰ্ভিচ চেণ্টাৰ খোলা আছে বুলি কৈছে। গৈ চাওঁ কি হয়। চবফালে চাওক অকল মোবাইল দোকান, কিন্তু চব আজি বন্ধ। তো গাইজ আজিতো টোটেলি মাৰ্কেটে বন্ধ আছে। তো আজি আপোনালোকক দেখাব নোৱাৰিম কেনেকৈ কিমান দাম পৰিব আৰু ক'ত বনাব লাগে মোবাইলটো। কিন্তু নেক্সট আকৌ আহিম মিকি মোবাইলত। একচুৱেলি মই মিকি মোবাইললৈ আহিছিলোঁ। তো নেক্সট আহিম আকৌ মিকি মোবাইল। আৰু মই এতিয়া মিকি মোবাইলৰ হেৰিয়তে আছোঁ, আপুনি চাব পাৰে এইটো মিকি মোবাইল। মিকি মোবাইলৰ দোকানৰ কাউণ্টাৰটো ওচৰতে আছিলোঁ, কিন্তু দোকানেই বন্ধ আছে। তো ক'ৰ পৰা বনাব পাৰিম। তো নেক্সট কেতিয়াবা আকৌ আহিম। তো আজিতো নাপালোঁ, আজি খোলা মতলব আজিৰ দিনটোত আপোনালোকে আজি বৃহস্পতিবাৰ নহয় জানো। তো আজিৰ দিনটোত আপোনালোকে নাহিলেও হ'ব। আজিৰ দিনটোত টোটেলি মাৰ্কেট ক্ল'জ থাকে। তো নেক্সট কেতিয়াবা আহিম, আপোনালোকক সম্পূৰ্ণ দেখাম আৰু এয়া হৈ গ'ল আমাৰ শদিয়াৰে নৱনিৰ্মিত অইল খাট। আপোনাৰ হুকুমটি বিলৰ ওচৰত পহুখোৱা গাঁৱত এই অইল খাটটো বহিছে। যদি ভিডিঅ'টো চাই জীৱনত অকণমান হ'লেও আনন্দ উপভোগ কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। লগত আৰু ছাইডতে থকা বেল আইকনটো অল কৰি ল'ব, যাতে মই নতুন ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায়। তো আকৌ এটা নতুন ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই। জয় আই অসম।